বন্ধু বান্ধৱীসকল আজি পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো আজি আমি ADRE যিটো 4th গ্ৰেডৰ পৰীক্ষা আছে তাৰ বাবে আমি কেইটামান 4th গ্ৰেডৰ পৰীক্ষাৰ কাৰণে আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম। নিশ্চয় আপোনালোকে ভালে আছে, সকলোকে পূজাৰ শুভেচ্ছা দিলোঁ। ঠিক আছে, তো আজি প্ৰথম প্ৰশ্নটো কি লৈছোঁ চাব যে যদি a+1/a = 5 হয় তেন্তে a³ + 1/a³ মান। ঠিক আছে, তো এই অঙ্কটো চাব যে এই অঙ্কটো যদি আমি সূত্ৰমতে কৰিব যাওঁ আমি দুয়োপিনে হোল কিউব কৰিব লাগিব, তো আমাৰ যথেষ্ট বেছি সময় গুচি যাব। ঠিক আছে, তো আমি কম সময়ত কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, তো আপোনালোকে এইটো চাই ল'ব a+1/a মানে কি দিয়া আছে 5 দিয়া আছে। ঠিক আছে, তো আমি এনসারটো কেনেকৈ উলিয়াম, এই যেটো 5 আছে আমি এইটো কিউব কৰি দিম। ঠিক আছে, 5 কিউব আমি এখিনি মান লাগে আমাক 5 কিউব, তাৰে পৰা আমি কি বিয়োগ দিম 3 * এইটো পূৰণ কৰি দিম। ঠিক আছে, তাৰ মানে আমি a + b এইটো যিখিনি a + b a+1/a এখিনি কি দিয়া আছে 5 দিয়া আছে, তো ইয়াৰে হোল কিউবটো লম 5 কিউব মাইনাস তাৰে পৰা আমি ইয়াৰ 3 গুণটো বিয়োগ কৰি দিম। ঠিক আছে, তো 5 3টা পূৰণ কৰিলে কিমান হ'ব 125 হ'ব, 3 5 গুণ কিমান 15। ঠিক আছে, তো 125 ৰ পৰা 15 গেলে 5 ৰ 5 গেলে 0 2 ৰ 1 গেলে 1 110, তাৰমানে শুদ্ধ অপচনটো কি হ'ব 110 হ'ব। নিশ্চয় বুজি পাইছে। তো এইটো আপোনালোকে কি কৰিব কিউব কৰিব, কিউব কৰি ফেলে এনেকুৱা যদি ষ্টাইলত থাকে এনেকুৱা আকাৰত থাকিলে যে ধৰক a+1/a মানে 5 দিয়া আছে a³ + 1/a³ লাগে। ঠিক আছে, এইটো হোল কিউব কৰিব, কৰি ফেলে তাৰ পৰা মাইনাস কৰিব, ইয়াৰ 3 গুণটো মাইনাস কৰি দিলে আমাৰ এনসারটো আহি যাব। ঠিক আছে, নিশ্চয়। তো এবাৰ দ্বিতীয় প্ৰশ্নটো চাব কি দিয়া আছে যে যদি x + 1/x = 7 হলে x² + 1/x² এর মান। ঠিক আছে, প্ৰথমটো দিয়া আছে 47 49 51 50। ঠিক আছে, তো এতিয়া আপোনালোকে ইয়াতে মনত ৰাখিব যে যদি x + 1/x এনেকুৱা ষ্টাইলত থাকে তেতিয়া আমাক যদি এই মানটো উলিয়াব দিয়ে তেতিয়া আপোনালোকে বেলেগ একো কৰিব নালাগে, এইটো বৰ্গ কৰিব 7 টো বৰ্গ কৰিব, 7 ৰ বৰ্গ কিমান 49। ঠিক আছে, 7 বৰ্গ মানে 7 দুটা পূৰণ। ঠিক আছে, তো 7 ৰ বৰ্গ কিমান 49। ঠিক আছে, তাৰ পৰা আপোনালোকে 2 এটা মাইনাস কৰি দিব, 2 এটা মাইনাস কৰিলে কি হ'ব এইটো 47। তো এই এনসারটো কি হ'ব 47 হ'ব। ঠিক আছে, আকৌ মনত ৰাখিব ইয়াতে যদি x + 1/x নেদি যদি ইয়াতে যদি x - 1/x = 7 দিলে হয়। ঠিক আছে, x + 1/x নেদি ইয়াতে যদি কি দিলে হয় x - 1/x = 7 দিলে হয়। ঠিক আছে, তেতিয়া এনসারটো কি হ'ল হয়, তেতিয়া এনসারটো কি হ'ল হয়, তেতিয়াও আমি কি কৰিম 7 টো বৰ্গ কৰিম, মানে 7 ৰ বৰ্গ কিমান 49। ঠিক আছে, তেতিয়া কিন্তু আমি 2 এটা ইয়াৰ লগত আগতে আমি ইয়াতে যোগ থাকিলে ইয়াতে 2 টো বিয়োগ কৰিছিলো, এইবাৰ কিন্তু আমি 2 এটা কি কৰিম যোগ কৰিম, যোগ কৰিলে কি হ'ব 51 হ'ব। ঠিক আছে, তাৰমানে এইটো মাইনাস চিন থাকিলে এনসারটো 51 হলা হয়, প্লাস চিন থকাৰ কাৰণে এনসারটো কি হ'ল 47 হ'ল। ঠিক আছে, মাইনাস চিন থাকিলে আপোনালোকে 2 টো যোগ কৰিব ইয়াৰ বৰ্গৰ লগত, আৰু প্লাস চিন থাকিলে ইয়াৰ বৰ্গৰ পৰা 2 টো বিয়োগ কৰিব। ঠিক আছে, নিশ্চয় বুজি পাইছে। তো এবাৰ 3 নম্বৰ প্ৰশ্নটো চাব কি আছে যে x আৰু x + 5 অংক দুটাৰ সমষ্টি 39 ৰ সমান। ঠিক আছে, x ৰ মান নিৰ্ণয় কৰা, এইটো এসএসসিত এবাৰ আহিছে। ঠিক আছে, x আৰু x + 5 অংক দুটাৰ সমষ্টি কিমান দিছে, সমষ্টি মানে যোগফল 39 ৰ সমান, x ৰ মান নিৰ্ণয় কৰা। ঠিক আছে, তো এইটো একদম সহজ অংক, এইটো যোগ কৰিলে কি হ'ব 39 হ'ব। তো এই দুটা যোগ কৰি দিয়ক x + 5 এইটো যোগ কৰি দিয়ক। ঠিক আছে, দিস ইজ ইকুৱেল কিমান 39, এইটো 2x 5 টো যোগ আছে সিফালে নিলি কি হ'ব বিয়োগ হ'ব, 39 বিয়োগ 5 হ'ব। ঠিক আছে, তাৰমানে 2x = কিমান হ'ব 39 ৰ পৰা 5 গেলে 34 34। ঠিক আছে, তো x ৰ লগত 2 টো পূৰণ হৈ আছে সিফালে নিলি কি হ'ব হৰণ হ'ব, তাৰমানে x = কি হ'ব 34/2, তাৰমানে এইটো 17 হ'ব 17 হ'ব। ঠিক আছে, তো এনসারটো কি হ'ব 17 হ'ব, সহজ অংক এইটো। তো এতিয়া 4 নম্বৰ প্ৰশ্নটো চাব কি দিয়া আছে যে প্ৰতি বছৰে ঘড়ীৰ মূল্য 25% বৃদ্ধি পায়, তাৰমানে 100 টকাত 25 টকা বাঢ়ি যায়। ঠিক আছে, যদি বৰ্তমানৰ মূল্য 7500 টকা হয় তেন্তে 1 বছৰৰ আগতে মূল্য কিমান আছিল। ঠিক আছে, 3500 7500 টকা 6000 5000। তো এইটো অংক এটা আপোনালোকে দুই ধৰণে কৰিব পাৰে। তো এটা আপোনালোকে এটা কাম কৰিব পাৰে যে এই 3500 এইকেইটা যে আছে এইকেইটাৰ লগত মানে 3500
ধৰক এটা কাম কৰিব পাৰে যে 65 লগত যোগ কৰিলে হ'ল ইয়াৰ 65 25%, ঠিক আছে। 7500 লগতো হেনেকে যোগ কৰিব পাৰে 7500 25%, 6000 লগতো যোগ কৰিব পাৰে 6000 যোগ 6000 25%, 5000 লগত যোগ কৰিব পাৰে 5000 25%, যিটোত আমাৰ 7500 পাম আমি সেইটোৱে শুদ্ধ উত্তৰ হ'ব, ঠিক আছে। তো নিশ্চয় বুজি পাইছে। তো এতিয়া অংকটো আমি এনেকৈ কৰিম। তো আমি অংকটো কেনেকৈ কৰিম চাই ল'ব যে ধৰক আগতে আপোনাৰ 1 বছৰ আগত দামটো কিমান আছিল x টকা বুলি ল'লো x, ঠিক আছে। তো x ৰ কিমান শতাংশ বৃদ্ধি পাইছে 25%, তাৰ মানে x 25% মানে কি 100/25 কাৰ বৃদ্ধি হৈছে x টকা, এইটো আগৰ 1 বছৰৰ আগৰ দাম, ঠিক আছে। তো ইয়াৰ লগত কোনখিনি যোগ হ'ব 25%, ইয়াৰ 25%টো যোগ হ'ব, ঠিক আছে। যোগ হৈ ফেলে কিমান টকা হৈছে ঘড়ীটোৰ দাম 7500 টকা হৈছে, নিশ্চয় বুজি পাইছে। তাৰ মানে x টো আগৰ 1 বছৰ আগৰ দাম, তো এই x টকাটোৰ 25% মানে 100/25, x ৰ মানে পুৰণছিল x ৰ 25% 100/25 বৃদ্ধি হৈ ফেলে কিমান হৈছে 7500 টকা হৈছে, ঠিক হৈছে, ঠিক আছে। তো এতিয়া এটা কাম কৰক, এই 25 × 25 25 4 × 100 আপোনালোকে এইটো কাটাকাটি কৰিব পাৰে, ঠিক আছে। তো ইয়াতে এতিয়া এই এটা পদ আছে এই এটা পদ আছে, ঠিক আছে। দুয়োটা পদতে x আছে, তো মই x টো উলিয়াই লৈ আহিম, আনিলে ইয়াতে কি থাকিব 1 থাকিব আৰু ইয়াতে 4/1 থাকিব, ঠিক আছে। তো হিফালে তো 7500 আছে, তো 7500, ঠিক আছে। তো এতিয়া চাব, তো x টো ঠিকে থাকিল, এইটো আপোনাৰ কি হ'ব যে এইটো যদি আমি যোগ কৰোঁ 4 × 1 = 4 4 × 1 = 5, তাৰ মানে এইটো কি হ'ব 5/4 হ'ব, ঠিক আছে। আৰু এইখিনি কি হ'ব 7500, এইখিনি কি হ'ব 7500 হৈ গ'ল, আছে সিফালে 7500 আছে, ঠিক আছে। তো এতিয়া চাওক, এতিয়া চাব যে আমি কি কৰিম, x এই 5 দি 7500 কিমান বাৰ যাব, 5 দি 75 15 বাৰ যাব, ঠিক আছে। আৰু শূন্য দুটা আছে, ঠিক আছে। তো 1500 হ'ব, এইটো 5 আৰু এইটো আমি কাটাকাটি কৰিব পাৰোঁ, ঠিক আছে। এতিয়া এই 4টো তলত আছে, সিফালে নিলে আমাৰ 1500 লগত কি হ'ব, 1500টো ওপৰত আছে, তাৰে তলতে 1 থাকে সদায়। তো 4টো তলত আছে 1500টো ওপৰত আছে, ঠিক আছে। তো 4 আৰু 15 পূৰণ কৰিলে 15 4 গুণ কিমান 60 আৰু দুটা শূন্য আছে, তাৰ মানে আমাৰ শুদ্ধ অপচনটো কি হ'ব 6000 হ'ব, ঠিক আছে। তো এইকেইটা প্ৰশ্ন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, নিশ্চয় আপোনালোকে বুজি পাইছে। তো ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ঠিক আছে। ধন্যবাদ।